অসম চৰকাৰে উজনি অসম বিদ্যুৎ বিতৰণ কোম্পানীক ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ যৌথ উদ্যোগত চলোৱাৰ নামত ব্যক্তিগতকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰাত ক্ষুব্ধ হৈ পৰিছে বিদ্যুৎ কৰ্মচাৰীসকল। আনহাতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক আধুনিকীকৰণ কৰাৰ নামত চৰকাৰে এতিয়ালৈকে ব্যয় কৰিছে ৭,২০০ কোটি টকা। কিন্তু ইমানৰ পাছতো বিদ্যুৎৰ লুকাভাকু শেষ হোৱা নাই। বিদ্যুৎ পৰিষদৰ টুগুলুকি কাণ্ডৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতি অসম শাখাই লাষ্টগেটত তুমুল প্ৰতিবাদ সাব্যস্ত কৰে। লগতে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এখনি স্মাৰক পত্ৰ। চৰকাৰক সমালোচনা কৰি সমিতিৰ অসম শাখাৰ যুটীয়া আহ্বায়ক হৰমোহন তালুকদাৰে কয়, আজিৰ আমাৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি দিছপুৰ লাষ্টগেটত পালন কৰিবলৈ লৈছোঁ। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে যে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ যি ৩টা কোম্পানী আৰু সেই ৩টা কোম্পানীৰ ভিতৰত APDCL কোম্পানীৰ গোটেই আপাৰ আছাম ৰিজন উজনি অসম অঞ্চলটো ব্যক্তিগত আৰু ৰাজহুৱা এই দুটা খণ্ডৰ উদ্যোগত চলোৱাৰ বাবে যোৱা ২৫ মে' তাৰিখে অসম চৰকাৰৰ পক্ষৰ পৰা এক নিবিদা আহ্বান কৰিছে আৰু এই নিবিদা কাৰ্যকাল অহা ৭ আগষ্টৰ ভিতৰত সমাপ্ত কৰিব আৰু গোটেই উজনি অসম অঞ্চল ব্যক্তিগত আৰু যৌথ ৰাজহুৱা খণ্ডৰ যৌথ উদ্যোগত চলোৱাৰ মাধ্যমেৰে ইয়াক ব্যক্তিগতকৰণৰ দিশত আগুৱাই লৈ যাব। আৰু আমি ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতি অসম শাখাই এই যি ব্যক্তিগতকৰণৰ যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অনতিপলমে আমি দাবী কৰিছোঁ অসম চৰকাৰৰ ওচৰত যাতে এই নিবিদা প্ৰত্যাহাৰ কৰে আৰু উজনি অসম ব্যক্তিগত মালিকক গতাই দিয়াৰ সকলো প্ৰচেষ্টা যাতে বন্ধ ৰাখে। অন্যথাই আমাৰ আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীয়ে শেষ নহ'ব। অহা দিনত আমি অসমৰ সকলো ধৰণৰ জনসাধাৰণ, সকলো ৰাজনৈতিক দল, সকলো ট্ৰেড ইউনিয়ন আৰু অসমৰ জনসাধাৰণক লগত লৈ আমি অহা দিনত ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন আমি গঢ়ি তুলিম। গতিকে আমি আহ্বান জনাইছোঁ অসম চৰকাৰে এই নিবিদা প্ৰত্যাহাৰ কৰক আৰু এই কাৰ্যৰ পৰা বিৰত থাকি ইয়াক ৰাজহুৱা খণ্ডৰ চৰিত্ৰ অক্ষুণ্ণ ৰাখি ইয়াৰ উৎপাদন আৰু বিতৰণত গুৰুত্ব দি অসমৰ জনসাধাৰণৰ প্ৰতি উচিত মানদণ্ডৰ যি বিদ্যুৎ যোগান আৰু অবিৰাম যি বিদ্যুৎ যোগান ইয়াৰ যাতে ব্যৱস্থা কৰে আৰু বিদ্যুৎ পৰিষদৰ অধীনস্থ যিবোৰ প্ৰকল্প এতিয়া আধৰুৱা হৈ আছে আৰু যিবোৰ প্ৰকল্প ইতিমধ্যেই চিলেকশ্যন কৰি থোৱা হৈছে এই প্ৰকল্পবোৰ যাতে অতি শীঘ্ৰে প্ৰকল্পৰ কাম যাতে আৰম্ভ কৰে আৰু বিদ্যুৎ পৰিষদৰ যাতে নিজস্ব উৎপাদন বৃদ্ধি কৰাৰ যত্ন কৰে। কাৰণ আমি জানো যে আমদানিকৃত বিদ্যুতেৰে অসমৰ ৰাইজৰ যি চাহিদা এই চাহিদা কেতিয়াও পূৰণ কৰিব নোৱাৰে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।